Hello everyone, ignore credit card অথবা ৰিজাল্ট কেনেকৈ চেক কৰিব লাগে এই ভিডিঅ'টিৰ মাধ্যমেৰে দেখুৱাম। প্ৰথমতে গুগলত গৈ টাইপ কৰিব লাগিব ignore credit card, টাইপ কৰি এন্টাৰ কৰিব। ইয়াৰ পিছত ফাৰ্স্ট লাইনটোতে আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত ড্ৰপ বক্সৰ পৰা প্ৰগ্ৰাম টাইপটো সিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ পিছত প্ৰগ্ৰাম কোডটো সিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ পিছত এনৰোলমেন্ট নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত চাৰ্জ অপচনত গৈ চাৰ্জ কৰিব। চাৰ্জ কৰাৰ পিছত আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ৰিজাল্ট शीट দেখা পাব আৰু আপোনালোকে এনেকৈ ক্ৰেডিট কাৰ্ডৰ ৰিজাল্ট চাব পাৰিব। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ।